কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত বাঘমৰা গাঁৱৰ এই পুণ্যধাম পবিত্ৰ নামঘৰত ইয়াৰ সমস্ত সেৱকী বাপ বান্ধৱ একত্ৰ হৈ প্ৰতি বছৰেই ভকত সেৱা তথা নাম সেৱাৰ অনুষ্ঠান এভাগ আয়োজন কৰি ভগৱন্তৰ আশীৰ্বাদ তেৰাসৱে লৈ আহিছে। আপোনাক কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই শিশু সমস্তজন আজি এই ভাগৱত অমৃত পান কৰিম বুলি এই পুণ্যধাম নামঘৰত আহি আপোনাক সমস্তজন উপবিষ্ট হৈছে। আমি কৃপালু সেৱকী বাপ বান্ধৱ সমস্ত আজিৰ এই অনুষ্ঠান ভাগত উদ্বোধক হিচাপে কৃপালু বাপজনে আজি উদ্বোধকৰ দায়িত্ব পালন কৰিছে। আমি কৃপালু উদ্বোধক বাপজনাক সেৱা জনাইছোঁ। পাঠক আৰু বিশ্লেষক আমাৰ শ্ৰদ্ধা বিনীত বৰা বাপ তেৰা সমস্তকো আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। এই অনুষ্ঠান ভাগত আজি পাঠকৰ আসন অলংকৃত কৰা আমাৰ অতি শ্ৰদ্ধা আই দুগৰাকীকো আমাৰ সেৱা জনালোঁ। মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায় একো মৰে যিটো জনে হে জলহন্তে যেন পদ্ম নৰ কৰ প্ৰণাতাংক আপুনি উধাৰু ৰঙা মাধৱ মা মানে লক্ষ্মী, ধৱ মানে স্বামী। এই মায়াময় দেহধাৰী জীৱবিলাকক ধৰি আছে এজনে। প্ৰতিটো জীৱক জগতক এই সংসাৰক এজনে ধৰিছে। সেইজনৰ নামটোৱেই হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী, তেওঁ লক্ষ্মীপতি। এই সমস্ত প্ৰকৃতিক যিজনে ধৰি আছে সেইজন মাধৱ। সেই মাধৱ স্বৰূপ পৰমাত্মা ঈশ্বৰ কৃষ্ণই ঘোষণা কৰিছিলে। অৰ্জুনে সুধিছিলে যে তোমাৰ নামবিলাকৰ ইটোৰ সিটোৰ তুমি মহিমা কৈছা, কিন্তু তোমাৰ কৃষ্ণ নামৰ মহিমা কিন্তু মোক নকলা। তেতিয়া ভগৱান কৃষ্ণ নামৰ ভগৱান কৃষ্ণৰ গুণ যশ আৰু লীলাৰ মহিমা প্ৰকাশ কৰি আমাক মাধৱ মহাপুৰুষে উপদেশ ঘোষাত এই ঘোষাশাৰী আমাক দিলে। মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সোমৰে যিটো জনে। জলহন্তে যেন পদ্ম নৰকৰ পৰা টাংগ আপুনি উদ্ধাৰো ৰংগ মনে।
কৃষ্ণই দশম স্কন্ধত অসুৰবিলাকক বধ কৰিছে। কৃষ্ণই ভাগৱত শাস্ত্ৰত ভকত হৈছে, ভগৱান হৈছে, ঋষি হৈছে, মুনি হৈছে, তিন তৰু লতিকা হৈছে, পৰ্বত হৈছে, পাহাৰ হৈছে, নদী হৈছে, সাগৰ হৈছে, কিন্নৰ হৈছে, সমস্ত হৈছে। ভাগৱতত ভগৱান কৃষ্ণৰ নাম যিমান আছে, গুণ যিমান আছে, যশ যিমান আছে, ভগৱান কৃষ্ণৰ ভকত বৈষ্ণৱ সাধু সন্ত মহন্ত সেইসকলৰ কথাও সিমানে দিছে। সেইটো কাৰণেই ভাগৱত গ্ৰন্থভাগ মৰ্ত্যৰ শাস্ত্ৰ নহয় বুলি কৈছে। যদিও কৃষ্ণৰ গুণ যশ লীলাই এই শাস্ত্ৰৰ মূল বিষয়, মূল তত্ত্ব, তথাপিতো আমাক পঞ্চম স্কন্ধৰ আৰম্ভণিত অনিৰুদ্ধদেৱ প্ৰভুজনাই ভাগৱতৰ পদ নিবন্ধন কৰিবলৈ যাওঁতে তেওঁ মোহমতী হৈ পদ নিবন্ধন কৰিছে আৰু কৈছে যে পদত কিবা যদি ছিদ্ৰ আপোনালোকে পায়ো আমি কিন্তু তাত নিজৰ মত একো আৰোপ কৰা নাই। ভাগৱতে যিটো কৈছে আমি সেইটোহে তাত আৰোপ কৰিছোঁ। গতিকে আমি কিবা এটা দুখ কৰিছোঁ বুলি যাতে দায়চিদ্ধ নধৰে। ইমানকেনো কিয় কাবৌ কঁকালি কৰিবলগীয়া হৈছে? ভাগৱতৰ পথ নিবন্ধন কৰিবৰ সময়ত আমাৰ সেই পৰম পবিত্ৰ বৈষ্ণৱসকলে সেই ভকতসকল দায় দুখ নধৰিব, আমাৰ অপৰাধ নধৰিব, ইমান সাৱধান মানি কিয় শুনাব লগা হৈছে? এই শাস্ত্ৰভাগ সংস্কৃতত আছিলে, সংস্কৃতৰ পৰা আনি পদবন্ধে আমাক সহজতে সুলভ কৰি তুলিছে, তথাপিতো তেওঁলোকে ইমান ভয় ৰাখিবলগীয়া হৈছিলে। কিয় ৰাখিবলগীয়া হৈছিলে? তেওঁলোকে ভাগৱতৰ পদ নিবন্ধন কৰোঁতে অসম মুলুকত ভকত নাছিলেই। হৰিৰ গুণনামৰ যশ শ্ৰৱণ কীৰ্তনৰ আনন্দ অমৃত পান কৰা ভকত কোটিৰ মাজত গুটি আছিলে। গুৰুজনাই এই শুদ্ধ ধৰ্মটো অসম মুলুকত প্ৰচাৰ কৰিবলৈ যাওঁতে যিমানখিনি প্ৰত্যাহ্বানৰ সেই সময়তে সন্মুখীন হৈছিলে, আজিৰ দিনত সিমান প্ৰত্যাহ্বান হোৱা হ'লে এই ধৰ্ম প্ৰচাৰেই নকৰোঁ বুলি হাত দাঙি দিলেহেঁতেন। গুৰুজনা ঈশ্বৰ আছিল। তেওঁৰ লক্ষ্য এটাই আছিলে যে জীৱবিলাকক উদ্ধাৰ কৰিব লাগিব, জীৱ তাৰণ হ'ব লাগিব। যদি এই কলি যুগতে জীৱ যদি উদ্ধাৰ নহয়, তেতিয়াহ'লে অন্য যুগত জীৱ উদ্ধাৰ হোৱাৰ ৰাস্তাটো সুগম নহয়। ভাগৱতৰ চতুৰ্থ স্কন্ধত কি কথাকেইটানো ক'লে? আমাক মাত্ৰ 4টা কথা ক'লোঁ বুলি পদত দিছে, যে চতুৰ্থ স্কন্ধত 4টা বস্তুৱে দিয়া হ'ল বুলি আমাক অনিৰুদ্ধদেৱে কৈছে। আৰু ইয়াৰ পাছত পঞ্চম স্কন্ধত কি দিব? ভক্তি ধৰ্মৰ মহত্বটো দিব। এতিয়া চতুৰ্থ স্কন্ধত আমাক কি দিলোঁ বুলি ক'লে? চাৰি গোটা কথা ইটো অমৃত সমান, এই গোবিন্দ দেৱতা বিনে হে নকহিলায়া। এইটো কথা চতুৰ্থ স্কন্ধত কৈছে বুলি কৈছে দেই। এই মহন্তৰ সংগে তাত কৰিবা ভকতি, হে চিন্দিবে সংসাৰ দুখ লভিবে
শাস্ত্ৰত স্কন্ধ 12টা আছে, 12টা। ভাগৱত শাস্ত্ৰৰ লক্ষণ 10টা আছে। ভাগৱত শাস্ত্ৰত তত্ত্ব মাত্ৰ 4টা আছে। ভাগৱত শাস্ত্ৰত তত্ত্ব 4টা। এই 4টা তত্ত্বকে কি বুলি কয়? জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য। এই 4টা তত্ত্বকে চতুৰ্থ স্কন্ধত কি বুলি আছে তাকে ক'লে। কি বুলি আছে বুলি ক'লে? গোবিন্দ দেৱতা বিনে নকহিলান। জ্ঞান সেইটোহে। কোনটো? গোবিন্দক দৈৱকী নন্দন কৃষ্ণক পৰম দেৱ বুলি জানিব পৰাটো। দৈৱকী নন্দন কৃষ্ণক জগতৰ একমাত্ৰ শ্ৰেষ্ঠ দেৱ বুলি গুৰ ইন্দ্ৰবাদী 10ম স্কন্ধত গোবিন্দ নাম ৰাখিলে ইন্দ্ৰই। নহ'লে দৈৱকী নন্দন কৃষ্ণ আছিলে নাম, কিন্তু গুৰ ইন্দ্ৰবাদী ইন্দ্ৰই কি ৰাখিছে? গুৰুৰূপী গোবিন্দ নাম ৰাখিছে। সেইটো কাৰণে গোবিন্দ দেৱতা বিনে নকহিলান। চতুৰ্থ স্কন্ধত এজন দেৱতাৰ কথা কৈছে। সেই দেৱতাজনক নিৰ্গুণ সেৱা কোনে কৰে? যিসকলে নিৰ্গুণ সেৱা কৰে সেইসকল ভকত বৈষ্ণৱ। দ্বিতীয়তে কি বুলি কৈছে? মহন্তৰ সংগে তাত কৰিবে ভগতি। গোবিন্দ যদি দেৱতা হয়, সন্ত মহন্তৰ সংগত সেই দেৱতাক ভগতি কৰিব লাগিব। গতিকে জ্ঞানত গুৰু, জ্ঞানৰ পৰা আমি যিটো লাভ কৰিব পাৰিম সেইটো হ'ল কি? সেইটো হ'ল বিজ্ঞান। বিজ্ঞান কি? বিজ্ঞান হ'ল ভকত বৈষ্ণৱ সন্ত সাধু মহন্তক চিনি পোৱাটো। ভকত বৈষ্ণৱ সাধু সন্ত মহন্তক যদি চিনি নাপায়, ঈশ্বৰক কিন্তু কেতিয়াও নাপায়। এইটো ভাগৱত শাস্ত্ৰৰ মত। মহন্ত সাধু সন্তক চিনি নাপালে যদি একেবাৰে মেৰু সদৃশ যজ্ঞও কৰিছে তেতিয়াও ঈশ্বৰক নাপায়। ভাগৱত শাস্ত্ৰত এইটো চতুৰ্থ স্কন্ধত মত দিছে। সেইটো কাৰণে আমাৰ আজি পৰম সৌভাগ্য, কিয়নো আপোনাসৱৰ দৰে সাধু সন্ত মহন্তৰ চৰণ সেৱা কৰাৰ আমি অকণমান ভগৱন্তৰ কৃপা পাইছোঁ। গতিকে ভকত বৈষ্ণৱ সাধু সন্ত মহন্ত সমস্তক যদি আমি ঈশ্বৰ জ্ঞান কৰি এইসকলেহে আমাক ঈশ্বৰৰ ভকতিৰ ভাগ দিব পাৰিব। এইসকল সাধু সন্ত মহন্ত ভকত বৈষ্ণৱৰ দ্বাৰাহে আমি ঈশ্বৰ কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ পাম। এই অনুভৱটো যদি আমি কৰিবলৈ অভ্যাস কৰোঁ, এই সংসাৰখন বৰ দুখৰ। এই সংসাৰখনত 3টা তাপ আছে, আধি দৈৱিক, আধি ভৌতিক আৰু আধ্যাত্মিক। আমাক এই 3 তাপে সদায় পীড়া কৰি থাকে। সেইটো কাৰণে আমি বাস কৰা এই গৃহস্বৰূপ আমাৰ যিখন পুত্ৰ পৰিবাৰ, পিতৃ মাতৃ ইষ্ট মিত্ৰ, এইখনক সংসাৰ বুলি কোৱা হয়। ভাগৱত শাস্ত্ৰত পদৰ অন্তত গুৰুজনাই উপদেশ যেতিয়া ঘোষণা কৰে তেতিয়া অসাৰ সংসাৰ বুলি কয়, বিষময় সংসাৰ বুলি কয়, তাপময় সংসাৰ বুলি কয়, দুখময় সংসাৰ বুলি কয়। চতুৰ্থ স্কন্ধত দেখাইছে সংসাৰখন বহল কৰি 13 গৰাকী কন্যা ধৰ্মলৈ দিলে, এগৰাকী কন্যা অগ্নিগণলৈ দিলে, এগৰাকী কন্যা পিতৃগণলৈ দিলে, এগৰাকী একেবাৰে কনিষ্ঠ আছিলে মহাবৈষ্ণৱজনলৈ দিলে, শিৱলৈ দিলে। ইমান কন্যা ৰত্ন দান দি পুণ্য লাভ কৰিলোঁ বুলি ভাবি ডাঙৰ যজ্ঞ পাতি নিজকে জাহিৰ কৰিব বিচৰা দক্ষৰ শেষত মানুহৰ মুখ থকা যিটো ডিঙি আছিলে সেইটো কাটি দিব লগা হ'ল। তাত কিহৰ ডিঙি লগাই দিলে? ছাগলী ডিঙি এটা লগাই দিবলগীয়া হ'ল।
ইমান সুন্দৰ চেহেৰা আছিলে দক্ষৰ। যজ্ঞৰ সভালৈ প্ৰৱেশ হৈ আহোঁতে তেওঁ দেহৰ জ্যোতি দেখি সকলো উলম্ব হৈ দিছিলে। এজনে তেওঁৰ ৰূপটো নেচালে, বাহিৰৰ ৰূপটো। সেইজন কোন আছিলে? তেওঁ কনিষ্ঠ জোঁৱায়েক শিৱ আছিলে। শিৱই বাহিৰ নেদেখে। শিৱ কি? শিৱ মংগলময়। শিৱই ভেদ নেদেখে। শিৱ কি? শিৱ হ'ল সত্য শুদ্ধ। শিৱই কি দেখে? শিৱই কেৱল ভগৱানৰ চৰণ দেখে। শিৱই কি দেখে? গোটেই জগতক হৰিময় দেখে। শিৱই দক্ষক দক্ষ নেদেখে, বেদজ্ঞ ব্ৰাহ্মণক ব্ৰাহ্মণ নেদেখে। বোলে কি দেখে? এইবোৰ চব ঈশ্বৰৰ অংশ, সকলো সমান। সেইটো কাৰণে সমতাত বৰ্তি থাকি সমস্তকে সেৱা সৎকাৰ কৰি হৃদয়ত ৰাম নাম জপ কৰি আনন্দ লৈ আছিলে। এই দুখময় সংসাৰৰ কথাটো আমাক পদত ৪ৰ্থ স্কন্ধত কৈছে কি? চিন্দিবে সংসাৰৰ দুখ। সংসাৰৰ দুখ কেতিয়া ছিঙিব? তদং তত্ত্ববোধ, ঈশ্বৰৰ স্বৰূপ উপলব্ধি, ঈশ্বৰৰ সত্য উপলব্ধি, ঈশ্বৰৰ সান্নিধ্য লাভৰ যি শুদ্ধ ব্যৱস্থা, এই ব্যৱস্থাটোৰ যিটো উপলব্ধি, এই উপলব্ধিটোক কোৱা হ'ল কি বুলি? ভাগৱতৰ তৃতীয় বস্তুটোৰ নামটো হ'ল তদং। অ তত্ত্ব ৰূপে সখী জানি মোক এ তৰিবা দুৰ্গুৰ এ দুখ সুখ এ অন্তকালে গয়া আমাৰ হুয় প্ৰৱেশ। ৩ নম্বৰ বস্তুটো তদং। তদং মানে কি? তদং মানে তত্ত্ব। যেতিয়ালৈকে তত্ত্বটো ভালদৰে জানিবলৈ নাপাব, তেতিয়ালৈকে শেষৰ বস্তুটো কেতিয়াও সান্নিধ্য নাপাব। শেষৰ বস্তুটো কি? ৰহস্য। ৰহস্য যিটো লোক সততে কীৰ্তন কৰে মোক অধৰিদ্ৰী হম কৰি নবিপৰীত এ মোৰ সৰ্বোত্তম দৈ পাৱে কৰে নমস্কাৰ ভক্তি ভাবে ও তাৰ মোৰ এৰি না হিকদা চিত ও তাৰ মোৰ এৰি না হিকদা চিত। ৰহস্য মানে কি? যিটো অকল এজনে জানে। ৰহস্য কেতিয়াও দুজনে নাজানে, নহ'লে ৰহস্য হৈ থাকিব জানো?
যদি দুজনে জানিবলৈ হয় কি হ'ব? এইটো ৰহস্য হৈ নাথাকে। ৰহস্যটো এজনে জানে। বোলে কোনে জানে? শুকদেৱে জানে। বোলে ৰহস্যটো কোনে জানে? চতুৰ্থ স্কন্ধত শিৱই জানে। সেইটো কাৰণে দক্ষৰ লগত বিৰোধ, হয়নে? ৰহস্যটো কোনে জানে? কৌৰৱ পাণ্ডৱৰ ঘোঁৰাক বিদুৰ মহন্তই জানে। ৰহস্যটো কোনে জানে? ৰহস্যটো মৈত্ৰেয় ঋষিয়ে জানে। ৰহস্যটো ভাগৱতত কোনে জনা দেখুৱাইছে? দেৱঋষি নাৰদে জনা দেখুৱাইছে। জানিছে নাৰদে? ৰহস্যটো কোনে জানে বুলি ক'লে? ৰহস্যটো একাদশ স্কন্ধত উদ্ধৱে জানে বুলি দেখুৱাইছে। ৰহস্যটো ভগৱানৰ বস্তু, ভগৱানেতো জানিবই সকলো। কিন্তু ভগৱানৰ পবিত্ৰ শুদ্ধ ভকত বৈষ্ণৱ কোনে কোনে ৰহস্য জানিছিলে? ৰহস্যটো একেবাৰে শেষত জানিছেগে কোনে? কৃষ্ণৰ পিতৃ বসুদেৱে। 6টা সন্তান তুলি দিলে কংসক, মায়া ছেদ কৰি দিলে, অথচ ৰহস্য কি নেজানিলে? জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণক পুত্ৰ ৰূপত নমাই আনিলে, ৰামক নমাই আনিলে, যোগমায়াক নমাই আনিলে, অথচ ৰহস্য কি নেজানিলে? ৰহস্য যেতিয়ালৈকে নেজানিব তেতিয়ালৈকে জীৱবিলাকে জন্ম লৈ থাকিব লাগে। যেতিয়ালৈকে জীৱই ৰহস্য নাজানিব তেতিয়ালৈকে এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰলে জীৱবিলাক আহি থাকিব লাগে। যেতিয়া ৰহস্য জানি যাব এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰলে আহিব নেলাগে। এইটো কাৰণে চতুৰ্থ স্কন্ধতে 4টা বস্তু আমাক আছে বুলি ক'লে। জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য। ৰহস্যটো চতুৰ্থ স্কন্ধৰ ক'ত দিছে? চতুৰ্থ স্কন্ধত দিছে পুৰঞ্জন উপাখ্যানত। ৰহস্যটো দিছে চতুৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যানত। কাক দিছে? প্ৰাচীন বহী ৰজাক দিছে। কোনে দিছে? দেৱঋষি নাৰদে দিছে। প্ৰাচীন বহীৰ ঋষিৰ 10জন পুত্ৰ আছিলে। নামটো কি? 10 পচেতক। 10 পচেতকে কি কৰিছে? 10,000 বছৰ জলত ডুব মাৰি নাৰায়ণ আৰু মহাবৈষ্ণৱ শিৱক আৰাধনা কৰিছে। আৰু প্ৰাচীন বহী ৰজাই কি কৰিছে? পশু বলি দি ডাঙৰ ডাঙৰ যজ্ঞ কৰিছে। তেনেকুৱাতে দেৱঋষি নাৰদে আহি এই প্ৰাচীন বহী ৰজাক ক'লে, পশুবিলাক কাটি কাটি কিয় বলি দি যজ্ঞ কৰিছা? তেতিয়া কৈছে পুণ্য লাভ কৰিবলৈ। বোলে একো পুণ্য লাভ হোৱা নাই। যিমান জীৱবধ কৰি বলি দি তুমি যজ্ঞ কৰিছা, পশু বলি দি যজ্ঞ কৰিছা, কেৱল পাপৰ পাহাৰটোহে ওখ হৈ গৈ আছে। এই তোমাৰ মৃত্যুৰ পাছত তুমি যিবিলাক জীৱক পশুক বলি দি বধ কৰিছিলা সেইবিলাকে আকাশত জীৱৰূপত চোকা চোকা তীক্ষ্ণ অস্ত্ৰ লৈ তোমাৰ জীৱটোক খুচিবলৈ বাট চাই আছে। প্ৰাচীন বহি ভয়ত কষ্টমান হৈ গ'ল। এজন মহাবৈষ্ণৱৰ মহিমা দেখুৱালে। বোলে কি? তুমি যদি বিশ্বাস নকৰা, মই মোৰ দিব্য শক্তিৰে সৈতে কোনবিলাক জীৱই তোমাক কেনেকৈ বধ কৰিবলৈ আকাশত ৰৈ আছে মই দেখুৱাই দিব পাৰোঁ। প্ৰাচীন বহীয়ে বোলে তাকে কৰক। আৰু প্ৰাচীন বহী ৰজাই তাকে দেখি ভয়ত ঠক ঠককৈ কঁপিবলৈ ল'লে। উট দুটা শুকাবলৈ ল'লে, মূৰ চাপাই অৱস্থা হ'ব ল'লে। তেতিয়া কৈছে দেৱঋষি মই আৰু চাব নোৱাৰোঁ, মোৰ ভয় লাগিছে, মোৰ মৃত্যুৱেই হ'ব এতিয়া। তেতিয়া দেৱঋষি নাৰদক কৈছে যে কি উপায় আছে ইয়াৰ প্ৰতিকাৰৰ? তেতিয়া কৈছে উপায় এটা আছে। বোলে কি? তুমি তোমাৰ নিজৰ পৰিচয়টো পাব লাগিব। তুমি তোমাৰ নিজৰ পৰিচয় পোৱাৰ পাছত তুমি তোমাৰ আত্মপৰিচয় পাব লাগিব।
তুমি আত্মপৰিচয় পোৱাৰ পাছত তুমি পৰমাত্মাৰ পৰিচয় পাব লাগিব, আৰু পৰমাত্মাৰ পৰিচয় তুমি যিদিনাখন পাবা সেই সকলো পৰমাত্মাত লীন যাব। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে আমি এবাৰ দুবাৰ জন্ম হোৱা নাই কোনো, আমি লাখ লাখ কোটি কোটি জুনি বগাই আহিছোঁ। এইটো কিবা এটা সঞ্চিত পুণ্যৰ বলত এই কলি যুগত আমি নৰৰূপটো পালোঁ। ঈশ্বৰক ভজিবৰ কাৰণে ভগৱন্তই আমাক এইটো লাষ্ট চান্স দিছে, শেষ সুযোগ দিছে। এইটো একেবাৰে শেষৰটো সুযোগ বুলি বুজিব লাগিব যে কলি যুগত নৰতনুটো কম মূল্যৱান বস্তু নহয়। এই কলি যুগত নৰতনু পাই আমি যদি হৰিক ভক্তি নকৰিলোঁ আমাৰ এই অধোগামী জীৱটো আৰু কেতিয়াও মুক্ত হোৱাৰ ৰাস্তা নেপাব। চতুৰ্থ স্কন্ধত কৈছে চিন দিবে সংসাৰ দুখ লভিবে মুকুতি। মুকুতিটো মৃত্যুৰ পাছত বস্তু নহয়। আমাৰ আকৌ মুকুতিটো মৃত্যুৰ পাছত হয় বুলি কয়। সেইটো মৃত্যুৰ পাছত মুক্তিটো মায়া। আচল মুক্তিটো কি? হে মুকুত সকলো সদা হে ৰাম বেলেগ এটা মুক্তি আমাক কি লাগিছে? এই যে আমি নৰ শৰীৰ পালোঁ কলি যুগত, আমি মুক্ত হৈ গ'লোঁ। কিহৰ পৰা মুক্ত হৈ গ'লোঁ? এই জন্ম হৈ হৈ কষ্ট ভোগ কৰি কৰি এই জুনি বগাই বগাই কষ্ট পোৱাৰ যিটো আমাৰ চেইন ছিষ্টেম আছিলে, সেই চেইনডাল ছিঙি দিয়াৰ সুযোগ পাই গ'লোঁ। বোলে কি এইবাৰ আমি গুৰুৰ চৰণত খামুচি ধৰিলোঁ, ভকত বৈষ্ণৱৰ আমি সংগ ল'লোঁ, ভাগৱত গীতা কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই নিৰ্গুণ শাস্ত্ৰৰ আমি ওচৰ চাপিলোঁ। ৰাম কৃষ্ণ নাম লৈ লৈ এই জীৱন্ততেই মুকুতি সুখৰ যিটো আনন্দ, সেই আনন্দটো আমি পান কৰিবলৈ অভ্যাস কৰি দিলোঁ। সেইটো কাৰণে ভাগৱত পাঠ 3 বছৰ পাতি সামৰি দিব নালাগে। এই জীৱন্ত কালত যিমান পাৰি আমি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰি এই দুখময় তাপময় যান্তনাময় এই সংসাৰী জীৱটোক আমি বৈকুণ্ঠপতিৰ চৰণৰ ফালে আমি আগবঢ়াই নিবলৈ যত্ন কৰিব লাগে। চতুৰ্থ স্কন্ধতে দি দিছে 4টা বস্তু: জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য। এতিয়া পঞ্চমত কি দিব? তেতিয়াহ'লে পঞ্চমৰ পৰা দিছে পৰাভগতি, যিটোক আমি নিৰ্গুণ ভগতি বুলি কওঁ। প্ৰথম স্কন্ধত জ্ঞান, দ্বিতীয় স্কন্ধত বিজ্ঞান, তৃতীয় স্কন্ধত তদং আৰু চতুৰ্থ স্কন্ধত ৰহস্য। ভাগৱতৰ এই 4টা স্কন্ধতে 4টা বস্তু দিছে। জ্ঞান কোনে দিছে? জ্ঞান দিছে গুৰু একাক। প্ৰথমতে প্ৰণেতা পৰমেশ্বৰক দিছে। কাক? যিজনে সাগৰ সদৃশ পুৰাণ প্ৰণয়ন কৰিছিলে। প্ৰথম দেৱঋষিৰ ৰূপত আহি ঈশ্বৰে নাৰদে বেদব্যাসক গুৰুৰ ৰূপত আহি তেওঁক শিষ্য কৰি জ্ঞান দিছে। বোলে কি তুমি গোটেই জগতখন সংসাৰখন নষ্ট কৰিলা। তুমি কৃষ্ণৰ গুণ কীৰ্তন আৰু লীলাৰ প্ৰচাৰ নকৰি তুমি জীৱ বলি দি পশু বলি দি তুমি মানুহক ভোগী কৰিবলৈ যত্ন কৰিলা। সেইটো কাৰণে প্ৰথম স্কন্ধটোতে আমাক জ্ঞানটো দিলে। কি কৰি? ব্যাসৰ ভুলটোক শুধৰণি কৰি। দ্বিতীয় স্কন্ধত দি দিছে, দ্বিতীয় স্কন্ধত দিছে বিজ্ঞান। গুৰুৱে কি দিয়ে? গুৰুৱে জ্ঞান দিয়ে, আৰু জ্ঞানটো যেতিয়া শিষ্যই লয় তেতিয়া সি বিজ্ঞান হৈ পৰে। কেনেকৈ বিজ্ঞান হৈ পৰে? গুৰুৰ জ্ঞানত ঈশ্বৰৰ তত্ত্ব আছিলে। আৰু দ্বিতীয় স্কন্ধত দিছে কি? মহাভাগৱত মহাধৰ্ম।
এই মহাভাগৱত মহাধৰ্মটোৱে আমাৰ আচল বিজ্ঞান। ই কেৱল কৃষ্ণৰ গুণ কীৰ্তন লীলা, ভগৱন্ত কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভক্তিৰ যিটো ৰহস্য, অকল তাকে প্ৰতিপাদন কৰিছে। আৰু তৃতীয় স্কন্ধত কি দিলে? তৃতীয় স্কন্ধত দিলে ৰহস্য। বোলে কি? হেৰা পৰীক্ষিত, তুমি মোক এটা প্ৰশ্ন সুধিছিলা, বোলে মুমুক্ষু জীৱবিলাকৰ সদগতি কেনেকৈ হ'ব? পৰীক্ষিতে সুখদেৱ ভগৱানক সেই প্ৰশ্নটো সুধিছিলে যে মুমুক্ষু জীৱৰ মুক্তিকামী আৰু মৃত্যুমুখী জীৱৰ সদগতি কেনেকৈ হ'ব? এতিয়া গুৰু ভগৱান সুকে কৈছিলে, এইখিনি কথা মই মোৰ পিতৃগুৰুৰ পৰা পাইছিলোঁ। মোৰ পিতৃগুৰু বেদব্যাসে কৈছিলে বোলে এইখিনি কথা মৈত্ৰেয় ঋষিৰ আশ্ৰমত বিদুৰ মহন্তক কৈছিলে। হয়নে বাৰু? তৃতীয় স্কন্ধৰ কথাখিনি পৰীক্ষিতে শুনিছে, কিন্তু কোনে শুনিছিলে? বিদুৰে শুনিছিলে। কাৰ পৰা শুনিছিলে? মৈত্ৰেয় ঋষিৰ পৰা শুনিছিলে। প্ৰথম স্কন্ধত সুত সৌনক সংবাদ, শুকৰ শিষ্য সুতে নৈমিক ক্ষেত্ৰত ভাগৱত ক'লে কাক? 28 সহস্ৰ ঋষি। দ্বিতীয় স্কন্ধত পৰীক্ষিত সুখ সংবাদ, পৰীক্ষিতক ভাগৱত দ্বিতীয় স্কন্ধতে কৈছে। কোনে কৈছে? সুখদেৱে। আৰু তৃতীয় স্কন্ধত সংবাদটো কাৰ আহিলে? মৈত্ৰেয় বিদুৰ সংবাদ, জ্ঞান বিজ্ঞান। তৃতীয় স্কন্ধত তদঙৰ তত্ত্ববোধটো আনিবৰ কাৰণেই চাগে বিদুৰ মৈত্ৰেয় সংবাদ। বিদুৰ কি? দেহে ভাগৱত নুশুনে, দেহৰ ইন্দ্ৰিয়টো শুনাত ব্যৱহাৰহে হয়। ভাগৱত কোনে শুনে? আমাৰ হৃদয়ত বহি থকা জীৱটোৱে শুনে। সেইটো কাৰণে এয়া জীৱতাৰণৰ উপায়, ভৱতাৰণৰ উপায়, জীৱ মুক্তিৰ উপায়। সেইটো কাৰণে ভাগৱত কোনে পাব লাগিব? আমাৰ বিদুৰ খুৰাই পাব লাগিব। বিদুৰ খুৰা কোন? আমাৰ লগত থকা জীৱটো। দুখন হাত আছে, দুটা ভৰি আছে, দুটা চকু আছে, দুখন কাণ আছে আৰু দুটা পক্ষ আছে, এটা কৌৰৱ সিটো পাণ্ডৱ। এই কৌৰৱ পাণ্ডৱময় বৃত্তি থকা এই দেহটোতে দুইটা কুলৰে এজন খুৰা আছে। এই খুৰাজন হ'ল বিদুৰ খুৰা। কোন? আমাৰ জীৱটো। সেইটো কাৰণে তৃতীয় স্কন্ধত ভাগৱত কাক কৈছে? জীৱৰূপী বিদুৰক কৈছে। ক'ত কৈছে? মৈত্ৰেয় ঋষিৰ আশ্ৰমত কৈছেগে। কোন মৈত্ৰেয়? তিনি গুণময় বৃত্তিৰ পৰা যি মুক্ত হৈ গ'ল সেইজন মৈত্ৰেয়। ৰজু গুণতম গুণময় বৃত্তি কেৱল ভাব সুদশত বৃত্তি হে দেৱৰ সম্পত্তি লয়া ভজা কৃষ্ণ ৰজগুণী দেহ, তমগুণী মন। এই দেহ আৰু মন দুইটাৰ মাজত টনা আজোৰা লাগি থাকে। সেইটো কাৰণে তাৰ পৰা উৎপত্তি হয় অহংকাৰ, নামটো দুৰ্যোধন। ই সদায় দুৰ্যোগৰ ধন, অহংকাৰটো। আৰু তাতে লাগি আছে আমাৰ হিংসা দেশ, সেইজন দুঃশাসন। হয়নে? তাতে লাগি আছে কি? আমাৰ দুষ্ট বুদ্ধিবিলাক, কুট বুদ্ধিবিলাক, বেয়া বুদ্ধিবিলাক। এজন শকুনি মামা। এই অজ্ঞান অবিদ্যাৰ ৰাজসিংহাসনত বহি ৰাজ্য শাসন কৰিছে কোনে? অন্ন ধৃতৰাষ্ট্ৰই। দেহৰ ভোগত আমি অন্ন, সংসাৰৰ মায়াত আমি অন্ন, কুট অহংকাৰ আৰু জেদত আমি অন্ধ হৈ আছো। আহিছিলোঁ আমি ঈশ্বৰ সেৱা কৰিবৰ কাৰণে, আমি সংসাৰ সেৱাত লাগি গ'লোঁ। সেইটো কাৰণে আমাৰ বৃত্তিবিলাক ভক্তিমুখী নহয়, সংসাৰমুখী হ'ল। এই সংসাৰমুখী বৃত্তি যি পালন কৰে সেইগৰাকীৰ নাম গান্ধাৰী। সেইটো কাৰণে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ 100 কৌৰৱ পুত্ৰ জন্ম হ'ল।
এটাইও নুশুনে পিতৃৰ কথা, এটাইও নুশুনে মাতৃৰ কথা। শুদ্ধ সত্য বৃত্তি দেৱৰ সম্পত্তি ক'ত আছে? পুণ্যময় পাণ্ডুময় পবিত্ৰ গুণবিলাকত আছে, সাত্বিক কৰ্তব্য বোধৰূপী কুন্তিময় তত্ত্ববিলাকত আছে। এইটো কাৰণে পঞ্চপাণ্ডৱৰ ধৰ্মশীল গুণবিলাকত সত্য শুদ্ধ ঈশ্বৰ তত্ত্ব নিৰ্বাহ হৈ আছে। এই সাত্বিক কথাখিনিক সাধনা কৰি ঈশ্বৰ কৃষ্ণৰ সেৱাত সেই সময়তে এজন ভকতে লগাইছিলে। সেই ভকতজনৰ নাম হ'ল মৈত্ৰেয় ঋষি। গোটেই জীৱনটো কৌৰৱৰ লগত থাকি কৌৰৱক সদায় সৎবুদ্ধি দিলে, সৎ উপদেশ দিলে, সৎ কথাৰ ভাগ দিলে, এটাও নল'লে। কোনে? বিদুৰে দিছিলে। কাক? 100 কৌৰৱক। নল'লে ধৃতৰাষ্ট্ৰই, নল'লে গান্ধাৰীয়ে, নল'লে কৌৰৱে। সেইটো কাৰণে শেষত কি হ'ল? এই অহংকাৰ ৰূপী দুৰ্যোধনক নিৰ্বাসন দি দিবলৈ কৈছিলে। ঐ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে, এ শ্ৰৱণ কীৰ্তন ধৰ মজাৰ। ধৃতৰাষ্ট্ৰই খুব গুৰুত্ব দি শুনে। কাৰ কথা? সন্ত বিদুৰৰ কথা। শেষত বিদুৰে এটা বুদ্ধি দিলে, এই ৰাজ্যখন বচোৱাৰ এটাই মই ৰাস্তা দেখিছোঁ। কৃষ্ণ আহি সন্ধি কৰিব বিচাৰিলে, তোমাৰ পুত্ৰই মানি নল'লে, গতিকে তুমি দুৰ্যোধনক তুমি নিৰ্বাসন দি দিয়া। নিৰ্বাসন কাৰ হ'ল? বিদুৰ খুৰাৰ হ'ল। এই জীৱৰূপী বিদুৰ বনলৈ যাব লাগিব। সংসাৰত দুখ আছে, কষ্ট আছে, 100 কৌৰৱ আছে, অন্ধ ধৃতৰাষ্ট্ৰ আছে, গান্ধাৰী আছে, আৰু দুষ্ট বুদ্ধি সম্পন্ন মামা শকুনি আছে। সেইটো কাৰণে তাৰ পৰা নিৰ্বাসন দি দিলে বিদুৰ খুৰা। বিদুৰ খুৰা 11খন তীৰ্থ ভ্ৰমণ কৰিলে। 11খন তীৰ্থ ভ্ৰমণ কৰাৰ অন্তত কুৰুক্ষেত্ৰৰ যুদ্ধ সমাপ্ত হৈ গ'ল। বাসুদেৱ কৃষ্ণৰ প্ৰয়াণৰ সময় হৈ গ'ল। আৰু 11খন তীৰ্থ কৰি যমুনাৰ পাৰত উদ্ধৱ মহন্তই এইবাৰ বিদুৰ মহন্তই এইবাৰ লগ পালে। কাক? উদ্ধৱ মহন্ত। বিদুৰ মৈত্ৰেয় সংবাদৰ আগত উদ্ধৱ আৰু বিদুৰৰ মিলনটো দেখুওৱা হৈছে ভাগৱতত। বিদুৰে তীৰ্থ কৰি কৰি ঘূৰি ফুৰিলে, কৃষ্ণক বিচাৰি বিচাৰি ঘূৰি ফুৰিলে, কিন্তু অন্তিমত কৃষ্ণক নাপালে। কৃষ্ণৰ প্ৰয়াণ হৈ গ'ল। কাক পালে? কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্তক পালে। উদ্ধৱ মহন্তক পোৱাৰ লগে লগে বিদুৰে উদ্ধৱক সাৱটি ধৰি জিলু 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 বুলি 3বাৰ কৈ দিলে। বোলে কি? মই এবাৰ মৰিছিলোঁ। কেতিয়া? কৌৰৱৰ ৰাজ্যত। মই দ্বিতীয়বাৰ মৰিছিলোঁ। বোলে কেতিয়া? মই যেতিয়া নিৰ্বাসন পালোঁ, স্থান নাইকিয়া হ'ল। আৰু মই তৃতীয়বাৰ মৰিছিলোঁ। বোলে কেতিয়া? মই ক'তো বিচাৰি যেতিয়া কৃষ্ণক নাপালোঁ। একেলগে কৈ দিলে, মই যি গ'লোঁ যি গ'লোঁ যি গ'লোঁ, 3টা জনম দিলে বুলি ক'লে। বোলে কি? মই তোমাক পাই গ'লোঁ। কাক পালোঁ? কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্তক পালোঁ। এইটোৱেই ভাগৱতৰ তদং, এইটোৱেই ভাগৱতৰ তত্ত্ব। যিটো তত্ত্বৰ যোগেদি ভাগৱত শাস্ত্ৰই আমাক দেখুৱালে, বিদুৰৰ দৰে এজন মহামহন্তয়ো যদি উদ্ধৱ মহন্তৰ দৰে এজন মহন্তৰ সংগ নাপায়, তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণক প্ৰাপ্ত নহ'ব। এই ভকতে মোৰ জানিমা নিশ্চয় এই ভকতজনৰ জানা আমি
কি বুলি কৈছে? এই মুহুৰৰ দৰে আছে যতে ব্ৰহ্মাণ্ড, এই ভকতৰ ধূলা পৰি হয় প্ৰবিত্ৰ। কৃষ্ণই তেওঁ শক্তি সামৰ্থ্য সমস্তখিনি কাক দিলে? তেওঁ ভকত উদ্ধৱক দি দিলে। হেৰা উদ্ধৱ, মই তোমাক ভাগৱত দিলোঁ, মই তোমাক মোৰ পৰিচয় দিলোঁ, মই তোমাক মোৰ প্ৰাণ দিলোঁ, হৃদয় দিলোঁ, আৰু এইবাৰ মই তোমাক কি দিম? এইবাৰ মই তোমাক মোৰ ৰহস্য দিম। এই দাম্ভিক সথত ইটো নকহি বাতত, এই সদা উপদেশ দিবা বৈষ্ণৱ জনত। কৃষ্ণক ভজিবলৈ যাকে তাকে উপদেশ দিবলৈ বাৰণ কৰি থৈছে ভাগৱতত। সেইটো কাৰণে আজি যিসকল নামঘৰলৈ ভাগৱত শুনিবলৈ আহিছে সেইসকলকহে ভাগৱতে উপদেশ দিছে। কি বুলি উপদেশ দিছে? যে তোমালোকে ভকত বৈষ্ণৱৰ সংগত ভগৱান কৃষ্ণৰ গুণ নাম যশ অমৃত পান কৰা। তোমালোকৰ এই সংসাৰৰ ভয়, সংসাৰৰ দুখ, সংসাৰৰ তিনি তাপ, এই সমস্তবিলাকৰ পৰা মই উদ্ধাৰ কৰি দিম। গীতাত কৈছে কৃষ্ণই। কাক? অৰ্জুনক। তুমি মোক একান্ত চিত্তে শৰণ লোৱা, মোকেই তুমি একমাত্ৰ ঈশ্বৰ বুলি মানি লোৱা, কায় বাক্য মন সমস্ত তুমি মোক অৰ্পণা কৰি দিয়া। হে অৰ্জুন, মই তোমাক কথা দিলোঁ, বোলে কি সমস্ত বিপদত মই তোমাক উদ্ধাৰ কৰিম। আটাইতকৈ ডাঙৰ বিপদটো কি? মৃত্যু। মৃত্যুতকৈ ডাঙৰ বিপদ কাৰো একো নাই। কাৰণ মৃত্যু হোৱাৰ পাছত সেইজনৰ আৰু আমি অস্তিত্ব পাৰ্থিৱভাৱে ক'তো বিচাৰি নাপাম। মৃত্যু হোৱাৰ পাছত আমি ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰিবলৈ নেপাম, হয়নে বাৰু? মৃত্যুৰ পাছত আমি গুৰুজনক আৰু ভজিবলৈ নেপাম। সেইটো কাৰণে পৰীক্ষিতৰ ওচৰলৈ কি আহিছিলে? মৃত্যু আহিছিলে। 7 দিন সময় লৈ আহিছিলে মৃত্যু। সপ্তম দিৱসত মৃত্যুৱে স্পৰ্শ কৰিব পৰীক্ষিতক। এই পৰীক্ষিত ৰূপী জীৱবিলাক জগতত 7 দিনে জীয়াই থাকে। ভাগৱতে সেইটো ৰহস্য কৰি ৰাখিছে। পৰীক্ষিত বাস্তৱ অৰ্থত কোন? জীৱন পৰীক্ষা দিবলৈ অহা যি জীৱ, এই পাণ্ডৱ বংশৰ যি সমস্ত নাতি, যি কৃষ্ণক ভক্তি কৰে, সেইসকলে জীৱৰূপী পৰীক্ষিত। এই জীৱৰূপী পৰীক্ষিতে এটা ভুল কৰিছিলে। এটা ভুল কৰাৰ পাছত কি হৈ গ'ল? 2টা হ'ল। 2 নম্বৰ ভুলটোৰ লগত আৰু এটা ভুল যোগ হ'ল। কেইটা হ'ল? 3টা হ'ল। পৰীক্ষিতৰ মূল ভুল 3টা আছিলে। আৰু এইবিলাকক ভাগৱত শাস্ত্ৰত কি বুলি কৈছে? ভাগৱত শাস্ত্ৰত এইবিলাকক কোৱা হৈছে বিকৰ্ম বুলি। অকৰ্ম কোনে কৰিছিলে? ভাগৱতত অকৰ্মও কৰিছে। ভাগৱতত অকৰ্ম কোনে কৰিছে? ভাগৱতত অকৰ্ম কৰিছে দক্ষই। দক্ষই এক কৃষ্ণদেৱ উপাসনা ভকত বৈষ্ণৱৰ সংগত নকৰি যজ্ঞ আৰু পূজা পাতলৰ দৰে দেৱতা মন্দ ইত্যাদিৰ আশ্ৰয় লৈ তেওঁ কৃষ্ণৰ বৈৰী ভক্তি কৰিছিলে। সেইটো কাৰণে দক্ষৰ প্ৰায়শ্চিত্তটো কি হৈছিলে? মানুহৰ শিৰটো কাটি তাত ছাগলী শিৰ এটা লগাই দিছিলে।
আমি বুজিব লাগিব বিকৰ্মৰ প্ৰায়শ্চিত্ত আছে, অকৰ্মৰ প্ৰায়শ্চিত্ত নাই। সাধুত সন্তত দিবা ইটো উপদেশ। আপোনাৰ সব সাধু সন্ত মহন্তৰ কাৰণে আমি কথাষাৰ কৈছোঁ। বিকৰ্ম কি? বিকৰ্ম পৰীক্ষিতে কৰিছিলে। কি কৰিছিলে? ৰাজ্য শাসন নকৰি বনত গৈ জীৱবধ কৰিবলৈ গৈছিলে। প্ৰথম ভুল আছিলে জীৱবধ কৰিবলৈ যোৱাটো। দ্বিতীয় ভুল আছিলে বোলে কি হাবিত জীৱ বধিবলৈ গৈছে কিন্তু লগত জল নিয়া নাই। 2 নম্বৰ ভুলটো আছিলে। পৰীক্ষিতৰ তৃতীয় ভুলটো আমি এটা কৰি কৈছোঁ বোলে কি সাধন সিদ্ধ ঋষিৰ গলত মৰা সাপ মেৰিয়াই দিয়াটো। এইকেইটা গোটেইকেইটা অকৰ্ম নহয়, বিকৰ্ম আছিলে। পৰীক্ষিতে বিকৰ্ম কৰাৰ কাৰণে প্ৰায়শ্চিত্ত হৈ গ'ল। গুৰুৰ চৰণ পালে, ভাগৱত অমৃত পালে, তৰুণ কালতে মৃত্যু পালে আৰু কৃষ্ণ বস্তুত একত্ৰ হৈ গুচি গ'ল। কিন্তু অকৰ্মৰ কি আছে? অকৰ্মৰ কোনো মুক্তি আৰু সংস্কাৰৰ ব্যৱস্থা নাই। সেইটো কাৰণে আমাৰ সমাজত আকৌ এটা কথা সংঘক বদনাম দিয়ে, বোলে সংঘই বোলে দেৱ দেৱী পূজা কৰিবলৈ হাক দিছে। আৰু সংঘই হাক দিয়া নাই, ভাগৱত শাস্ত্ৰই বাৰণ কৰিছে। এইটো ভাগৱত শাস্ত্ৰইহে বাৰণ কৰিছে, নহয় নহয়। কিন্তু সংঘই আদৰ্শটো পালন কৰিছে। সেইটোকে কৈছোঁ। তাৰমানে অকৰ্ম হ'ল সেইটো অন্য দেৱ দেৱীক পূজা কৰাটো। অন্য দেৱ দেৱতাক পূজা কৰাৰ কোনো প্ৰায়শ্চিত্ত নাই। সেইটো বন্ধনৰ পৰা উদ্ধাৰ হোৱাৰ কোনো দ্বিতীয় উপায় নাই। বিকৰ্ম কৰিলে তাৰ পৰা প্ৰায়শ্চিত্ত আছে, তাৰ পৰা উদ্ধাৰ হ'ব। কিন্তু অকৰ্ম কৰিলে তাৰ পৰা কোনো উদ্ধাৰ হ'ব নোৱাৰিব। অকৰ্ম হ'ল অন্য দেৱ দেৱীক পূজা পাতল কৰা। এনেকুৱা এটা কৰ্ম যাতে এই দুৰ্ঘোৰ কলি যুগত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ মহাপুৰুষে কীৰ্তন দশম ঘোষা ৰত্নাৱলী শাস্ত্ৰত এক দেও এক সেও এক বিনে নাই কেও ঊৰ্ধ্ববাহু কৰি ঘোষণা কৰাৰ পাছত আমি যদি আকৌ এই কথাটোকে মানি নলওঁ, তেতিয়াহ'লে আমি ক'ত পৰি থাকিম? আমি অকৰ্মত পৰি থাকিম। আমাৰ উদ্ধাৰ হোৱাৰ ৰাস্তা নাথাকিব। সেইটো কাৰণে কৰ্ম কি বাপজনাই কৈছে, কৰ্ম ভাগৱতত কি তাকে দিছে বোলে কি বেদৰ বিহিত যত এই আছে কৰ্ম সংসাৰত, এই সবে হৰি নামৰ কিংকৰ। বেদৰ বিহিতবিলাক কৰ্ম বুলি কৈছে, হয়নে? কিন্তু সিও আকৌ কি নামৰ অধীন, সিও স্বতন্ত্ৰ নহয়। সেইটো কাৰণে স্বতন্ত্ৰ স্বাধীন ঈশ্বৰৰ যি ৰহস্য তত্ত্ব, এই ঈশ্বৰৰ ৰহস্য তত্ত্বটো হ'ল কি নিৰ্গুণ ভক্তি, পৰাভক্তি, এক কৃষ্ণদেৱ শৰণ, এক কৃষ্ণদেৱ ভজন, এক কৃষ্ণদেৱ উপাসনা, সাধু সন্ত ভকত বৈষ্ণৱৰ চৰণ সেৱাৰে, গুৰু সেৱাৰে আমি ঈশ্বৰ সেৱা কৰি আমি এই জনমতেই আমি মুকুতিৰ পথৰ সন্ধান ল'ব পাৰিম। চতুৰ্থ স্কন্ধত দিয়া আমি 4টা বস্তুৰ বিষয়ে আপোনাসবক অকণমান সংক্ষেপে ক'বলৈ যত্ন কৰিলোঁ। এতিয়া আমাৰ 5ম স্কন্ধৰ পাঠ আৰম্ভ হ'ব। কৃষ্ণ।